পবিত্ৰ শাওণ মাহৰ বিষয়ে কিছু কথা জানো আহকচোন। আমাৰ সকলোৰে বাবেই শাওণ মাহ অতি প্ৰিয়, বিশেষকৈ সকলো শিৱ ভক্তসকলৰ বাবে শাওণ মাহ, বিশেষভাৱে সোমবাৰটো অতি প্ৰিয়। শাওণ মাহতেই শিৱপুৰাণ অনুসৰি সাগৰ মন্থন কৰোঁতে যি হলাহল বিষ উৎপন্ন হৈছিল আৰু সেই বিষ ক'তো ৰাখিবৰ কাৰণে উপযুক্ত নাছিল। যদি সেই বিষ পৃথিৱীত পৰে, সেই পৃথিৱীৰ সকলো সৃষ্টিয়েই ধ্বংস হ'ব পাৰে। সেইবাবে শিৱ বাবাই সেই বিষপান অকলে কৰিছিল আৰু যাৰ ফলত তেওঁ গোটেই কণ্ঠ নীলা হৈ পৰিছিল আৰু তেওঁ গোটেই শৰীৰ গৰম হৈ গৈছিল। তেওঁ কণ্ঠ নীলা হোৱাৰ বাবে তেওঁক সকলোৱে নীলকণ্ঠ হিচাপে জনাজাত হ'ল। বৰ্তমান শিৱ বাবাই বিষপান কৰাৰ ফলত তেওঁৰ শৰীৰ অত্যন্ত গৰম হৈ পৰিছিল। তেওঁক শীতলতা দিয়াৰ উদ্দেশ্যে বৰ্তমানো শাওণ মাহত তেওঁৰ লিংগত ভক্তসকলে গাখীৰ, জল, বেলপাত, তিল আদি বিভিন্ন দ্ৰব্যৰে তেওঁক স্নান কৰোৱা হয়। শাওণ মাহৰ সোমবাৰ অতি পবিত্ৰ বুলি ধৰা হয়, যিহেতু মহাদেৱৰ বাৰ। সেইবাবে শিৱপান ভক্তসকলে শাওণ মাহৰ গোটেই মাহটো পূজা কৰাৰ উপৰিও বিশেষভাৱে সোমবাৰে শিৱ বাবাক সকলোৱে তেওঁৰ মন্দিৰত গৈ তেওঁৰ লিংগত গংগাজল, গাখীৰ, বেলপাত, তিল, ফুল বিভিন্ন দ্ৰব্যৰে তেওঁক স্নান কৰোৱা হয় আৰু সেই স্নান কৰালে ভক্তসকলে শিৱ বাবাৰ আশীৰ্বাদ পায় বুলি ভবা হয়। শাওণ মাহত শিৱ বাবা ধ্যানত মগ্ন হৈ থাকে, গতিকে ভক্তসকলে যদি শুদ্ধ অন্তৰেৰে তেওঁক ভক্তি কৰে তেতিয়াহ'লে শিৱ বাবা সন্তুষ্ট হয় আৰু মহাদেৱৰ আশীৰ্বাদ পায়। শাওণ মাহৰ বৰষুণৰ পানীও অতি পবিত্ৰ। ভক্তসকলে গংগাৰ পানীও সংগ্ৰহ কৰি মহাদেৱক শাওণ মাহত সেই গংগাৰ পানীৰে স্নান কৰাই মহাদেৱৰ আশীৰ্বাদ লয়। গতিকে শাওণ মাহ শিৱ ভক্তসকলৰ বাবে অতি প্ৰিয় আৰু মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবৰ বাবেও সকলো ভক্তই যিমান পাৰে ব্ৰতত থাকি পূজা কৰি তেওঁৰ কৃপা লাভ কৰিবৰ বাবে সকলোৱে আপ্ৰাণ চেষ্টা কৰে আৰু সেই অনুপাতে শিৱ বাবাৰ আশীৰ্বাদো পায় সকলোৱে। গতিকে আৰু ক'ৰবাত যদি ভুল হৈছে ক্ষমা কৰিব বুলি আশা কৰিলোঁ।